ओके हेलो स्टूडेंट्स আজি তোমালোকৰ আজি ক্লাছৰ টপিক হ'ব তোমালোকৰ বেটাৰী ঠিক আছে ओके prepared by instructor mechanic diesel from our institute industrial training institute Titapur ঠিক আছে ओके let's move ओके চোৱা বেটাৰী আমি এটা প্ৰথম জানিব লাগিব বেটাৰী প্ৰয়োজনীয়তা কি ओके এখন বেটাৰী আমাক কি কাৰণে লগা হয় বেটাৰীটো কি কাৰণে আমাক এখন গাড়ীত বা এখন ইঞ্জিনত দৰকাৰ হয় টু ষ্টাৰ্ট দি ইঞ্জিন ওকে অৰ টু ক্ৰেংক দি ইঞ্জিন ইঞ্জিনটো আমি ক্ৰেংক কৰিম যেতিয়া ক্ৰেংক কৰাৰ পিছত তোমাৰ ষ্টাৰ্টাৰ মটৰে কাৰেণ্টটো পাই পিনে মানে তোমাৰ কি হ'ব ইঞ্জিনটো ষ্টাৰ্ট কৰিব ঠিক আছে সো বেটাৰী হৈছে বেটাৰী ফাংচনটো হৈছে টু ষ্টাৰ্ট দি ইঞ্জিন অৰ টু ক্ৰেংক দি ইঞ্জিন ওকে ক্ৰেংক ঠিক আছে এটা আমি ইন্ট্ৰডাকশ্যন অফ চেলছটো চাই লওঁ ওকে এটা বেটাৰী হ'ব হলে এটা বেটাৰী গঠন হ'ব হলে তাত কম্বিনেশ্যন অফ চেলছ বুলি কয় ঠিক আছে প্ৰথম লাইনটো চোৱা মই কাৰ্সাৰ দেখাই গৈছে ব্লেক পইণ্টাৰ দেখিছা তোমালোকে এ চেল ইজ এন ইলেক্ট্ৰকেমিকেল ডিভাইচ কনচিষ্টিং অফ টু ইলেক্ট্ৰডছ এণ্ড এন ইলেক্ট্ৰলাইট ঠিক আছে এটা চেল কেতিয়া হয় বুলি কৈছে ইলেক্ট্ৰকেমিকেল ডিভাইচ হয় এটা ইলেক্ট্ৰকেমিকেল মানে কি ইলেক্ট্ৰিকেল আৰু কেমিকেল তাৰ কম্বিনেশ্যন হয় এইটো ইলেক্ট্ৰকেমিকেল ঠিক আছে কনচিষ্টিং অফ টু ইলেক্ট্ৰডছ দুটা ইলেক্ট্ৰড থাকিব এণ্ড এন ইলেক্ট্ৰলাইট থাকিব আৰু এটা ইলেক্ট্ৰলাইট থাকিব ইলেক্ট্ৰলাইট যিটো এটা সলিউশন টাইপ হয় সেইটো ইলেক্ট্ৰলাইট থাকিব ঠিক আছে এটা আমি জানিব লাগিব ইলেক্ট্ৰলাইট ইলেক্ট্ৰকেমিকেল ডিভাইচ হয় চেলটো কনচিষ্টিং অফ টু ইলেক্ট্ৰডছ এণ্ড এন ইলেক্ট্ৰলাইট ঠিক আছে সো এটা চেলছ আৰ ক্লাছিফাইড এজ ড্ৰাই চেলছ এণ্ড ৱেট চেলছ আমি যদি চাওঁ চেল কেই প্ৰকাৰ চেল আছে চেল দুই প্ৰকাৰ আছে ড্ৰাই চেল আৰু ৱেট চেল ওকে ড্ৰাই চেল আৰু ৱেট চেল অৰ্থাৎ ড্ৰাই চেল আৰু ৱেট চেল আমি কাক কাক কয় সেইটো জানিব লাগিব চেলটো আমি দুই প্ৰকাৰ আছে জানিলোঁ ড্ৰাই চেল এণ্ড ৱেট চেল কিন্তু মানে তোমাৰ ড্ৰাই চেল কাক কয় ৱেট চেল কাক কয় চোৱা ডেফিনেশ্যনটো চাই লোৱা এইটো এ ড্ৰাই চেল হেজ পেষ্ট অৰ জেল ইলেক্ট্ৰলাইট ড্ৰাই চেল হেজ পেষ্ট অৰ জেল ইলেক্ট্ৰলাইট গম পাইছানে মানে ড্ৰাই চেলত যিটো থাকিব তোমাৰ এটা পেষ্ট টাইপৰ থাকে আৰু জেল টাইপৰ মানে যিটো আমি তোমালোকে চুলি তুলি লগোৱা জেল ইলেক্ট্ৰলাইট থাকে যিটো আমাৰ ইলেক্ট্ৰলাইট থাকিব সেইটো পেষ্ট আৰু পেষ্ট মানে অকণ আঠা টাইপৰ আৰু জেল টাইপৰ হয় ইলেক্ট্ৰলাইট থাকিব ইট ইজ ছেমি চিল্ড এণ্ড কুড বি ইউজড ইন এনি পজিশ্যন ওকে এইটো এনি পজিশ্যনত আমি ইউজ কৰা হয় ঠিক আছে কিন্তু ৱেট চেলছ বুলি যিটো কওঁ আমি ৱেট চেলত কি হয় ৱেট এইটো ড্ৰাই আৰু ৱেট চেলটো যে ইট কনচিষ্ট অফ টু প্লেটছ দুটা প্লেট থাকিব ঠিক আছে টু প্লেট থাকিব আৰু কি হ'ব এণ্ড এ লিকুইড ইলেক্ট্ৰলাইট ইয়াৰ ইলেক্ট্ৰলাইটটো লিকুইড হয় ডিফাৰেঞ্চটো কি হয় ইলেক্ট্ৰলাইটটো ইয়াত লিকুইড হ'ব তাত পেষ্ট আৰু জেল টাইপৰ হ'ব ড্ৰাই চেলত ঠিক আছে ৱেট চেলছ কেন বি ৰিচাৰ্জড অৰ ৰিইউজ ৱেট চেলটো আমি ৰিচাৰ্জ কৰিব পাৰোঁ অৰ ৰিইউজ কৰিব পাৰোঁ আকৌ এবাৰ ইউজ কৰিব পাৰোঁ বা চাৰ্জ কৰিব পাৰোঁ কিন্তু ড্ৰাই চেলবোৰ আমি চাৰ্জ কৰিব নোৱাৰোঁ যিটো আমাৰ পেঞ্চিল বেটাৰী ঘঁহিত লগাওঁ বা সেইবোৰ আমি ইউজ কৰিব নোৱাৰোঁ সেইবোৰ ড্ৰাই চেল বুলি কয় ঠিক আছে কিন্তু আমাৰ ৱেট চেল যিবোৰ আমি সেইবোৰ চাৰ্জিং কৰিব পাৰোঁ ঠিক আছে চাৰ্জ কৰিব পাৰোঁ সেইবোৰ হৈছে আমাৰ ৱেট চেল আমি যেতিয়া গাড়ী বেটাৰীটো আমাৰ পৰিব ৱেট চেলত পৰিব ঠিক আছে দ্য মষ্ট কমন ৱেট চেল ইজ দ্য লিড এচিড চেলটোৱে যিটো আমাৰ গাড়ীত ইউজ হয় লেড এচিড চেল হয় আৰু এইটো লেড এচিড চেল বুলি কেলৈ কোৱা হয় এইটো তোমালোকে এতিয়া গম পোৱা পাছত ঠিক আছে সেইটো হৈছে আমাৰ লেড এচিড চেল যিটো আমি ৰিচাৰ্জ কৰিব পাৰোঁ গাড়ীত ৰিচাৰ্জ কৰিব পাৰোঁ সেইকাৰণে আমি ৱেট চেলত পৰে আৰু এটা বেষ্ট এক্সাম্পল ৱেট চেলৰ এটা বেষ্ট এক্সাম্পল হয় এইটো লেড এচিড চেল ঠিক আছে ওকে এতিয়া চোৱা প্ৰাইমেৰী চেলছ এণ্ড ছেকেণ্ডেৰী চেলছ প্ৰাইমেৰী চেলছ কাক কয় যিবোৰ প্ৰাইমেৰী চেলছ আৰ দ'জ চেলছ হুইচ আৰ নট ৰিচাৰ্জেবল প্ৰাইমেৰী চেলবোৰ হৈছে যিবোৰ আমি ৰিচাৰ্জ কৰিব নোৱাৰোঁ ঠিক আছে ৰিচাৰ্জ কৰিব নোৱাৰোঁ কেমিকেল ৰিয়েকশ্যন ডেট অকাৰ্ছ ডিউৰিং ডিচাৰ্জ ইজ নট ৰিভাৰ্চিবল গম পাইছানে মানে কি কৈছে যিটো কেমিকেল ৰিয়েকশ্যন হয় মানে ডিচাৰ্জিঙৰ টাইম ডিচাৰ্জ মানে কি যেতিয়া বস্তুটো আমি ইউজ কৰি থাকোঁ সেইটো ডিচাৰ্জ হৈ গৈ থাকে চাৰ্জটো কমি কমি গৈ থাকে ডিচাৰ্জ হয় যেতিয়া কেমিকেল ৰিয়েকশ্যন হয় ডিচাৰ্জ টাইমত ইজ নট ৰিভাৰ্চিবল এইটো ৰিভাৰ্চ কৰিব নোৱাৰি মানে ঠিক আছে নট ৰিভাৰ্চিবল এইটো ৰিভাৰ্চ কৰিব নোৱাৰি মানে কি আমি আকৌ এইটো ৰিচাৰ্জ কৰিব নোৱাৰোঁ সেইকাৰণে এইটো ৰিভাৰ্চ কৰিব নোৱাৰি কাৰণে আমি ৰিচাৰ্জ কৰিব নোৱাৰোঁ মানে ডিচাৰ্জৰ পৰা আকৌ চাৰ্জিঙলৈ নিব নোৱাৰি মানে দ্য ফলোয়িং টাইপছ অফ প্ৰাইমেৰী চেলছ আৰ ইউজ কি প্ৰাইমেৰী চেলছ আছে চোৱা ভল্টাইক চেল থাকে কাৰ্বন জিংক চেল থাকে কাৰ্বনৰ জিংকৰ থাকে তাত এলকালিন চেল থাকে মাৰ্কিউৰি চেল চিলভাৰ অক্সাইড চেল আৰু লিথিয়াম চেল লিথিয়াম আয়ন চেল এইবোৰ লিথিয়াম চেল ভল্টাইক চেল কাৰ্বন জিংক চেল এলকালাইন চেল মাৰ্কাৰী চেল চিলভাৰ অক্সাইড চেল লিথিয়াম চেল এইবোৰ তোমাৰ এইকেইটাৰ ভিতৰত কোনোবা এটা দিব পাৰে হেৰি প্ৰাইমেৰী চেলছ নে ছেকেণ্ডেৰী চেলছ সুধিব পাৰে অ'কে অৰ সুধিব পাৰে তোমালোকৰ এইবোৰ ৰিচাৰ্জেবল নে চাৰ্জেবল ঠিক আছে এইবোৰ তোমালোকৰ চ' আমি প্ৰাইমেৰী চেল চালোঁ নেক্সট আমি ছেকেণ্ডেৰী চেলছটো চাইছোঁ ঠিক আছে চোৱা তোমালোক এইটো ডায়েগ্ৰাম হেতি মই দেখাব চেষ্টা কৰিছোঁ ছেকেণ্ডেৰী চেলছ বুলি কোৱাৰ লগে লগে আমাৰ লিড এচিড বেটাৰী প্ৰাইমেৰী চেলটো আমাৰ ৰিইউজ কৰিব নোৱাৰোঁ ৰিচাৰ্জ কৰিব নোৱাৰোঁ কিন্তু ছেকেণ্ডেৰী চেল যিটো আমাৰ দিছ চেলছ কেন বি ৰিচাৰ্জ বাই ছাপ্লাইং ইলেক্ট্ৰিক কাৰেণ্ট কাৰ্চাৰল চাবা supplying electric current
দ্য ৰিভাৰ্ছ দ্য ডাইৰেকশ্যন টু ডেট অফ এ ৰিচাৰ্জ বেটাৰী ঠিক আছে দ্য চেলছ কেন বি ৰিচাৰ্জ বাই ছাপ্লাইং ইলেক্ট্ৰিক কাৰেণ্ট আমি চেলটো কি হয় চেলবোৰ আমি ৰিচাৰ্জ কৰিব পাৰোঁ ছাপ্লাইং ইলেক্ট্ৰিক কাৰেণ্ট দি আমি ৰিচাৰ্জ কৰিব পাৰোঁ এণ্ড ইন দ্য ৰিভাৰ্ছ ডাইৰেকশ্যন টু ডেট অফ এ ৰিচাৰ্জ বেটাৰী যে ৰিচাৰ্জ হ'ব বেটাৰীটো আকৌ তাৰ উল্টা ডাইৰেকশ্যনত যদি আমি পঠাই দিওঁ তাৰ ৰিয়েকশ্যনটো কৰাওঁ তাক তেতিয়া মানে সেইটো তোমাৰ আকৌ চাৰ্জিং হৈ যাব ঠিক আছে অ'কে এতিয়া ডায়েগ্ৰামটো চোৱা তোমালোকে ডায়েগ্ৰামটো এইটো এটা বেটাৰী লেড এচিড বেটাৰী যিটো আমাৰ গাড়ীত ইউজ হোৱা বেটাৰী থাকে কি আছে দেখিছেনে এইটো পজিটিভ টাৰ্মিনেল আছে প্ৰটেক্টিভ কাষ্টিং আছে নেগেটিভ টাৰ্মিনেল আছে আকৌ তোমালোকক নেক্সট স্লাইডত পাছত মই ভালকৈ দেখাম বস্তুবোৰ আকৌ নেগেটিভ টাৰ্মিনেল আছে দেখিছেনে এইবোৰ তোমাক থাকে এইবোৰ নীলা ব্লু কালাৰ এইবোৰ তোমালোকৰ ব্লু কালাৰ এইবোৰ ইলেক্ট্ৰলাইট হয় ঠিক আছে আৰু ইলেক্ট্ৰলাইটত কি কি থাকে তোমালোকক সকলো কৈ আছোঁ মই লাহে লাহে ঠিক আছে পজিটিভ ইলেক্ট্ৰড আছে তাৰপিছত লেড ডাইঅক্সাইড এনেকৈ কি থাকে নেগেটিভ ইলেক্ট্ৰড আছে ডাইলুট H2SO4 বুলি দেখিছে নাই সেইটো ইলেক্ট্ৰলাইট এইখিনি কম্বিনেশ্যন মই তোমালোকক দেখাই আছোঁ নেক্সট স্লাইডত ঠিক আছে ছেকেণ্ডেৰী চেল আমি হৈছে লেড এচিড বেটাৰীটো বেষ্ট এক্সাম্পল আৰু আমি ৰিইউজ কৰিব পাৰোঁ অ'কে ঠিক আছে চাৰ্জিং কৰিব পাৰোঁ অ'কে এতিয়া চোৱা লেড এচিড বেটাৰী এটা চোৱা লেড এচিড বেটাৰী বুলি কোৱালৈকে আমাৰ যিটো গাড়ী দেখা যায় ডায়েগ্ৰামটো চোৱা যিটো আমাৰ গাড়ীত বেটাৰী লগাওঁ আমি ঠিক আছে গাড়ীত তোমালোকে আগফালে বনেটখন খুলিলে এনেকুৱা বেটাৰী দেখিবা যাতে আমি যিটো আমি ষ্টাৰ্ট কৰিবলৈ ইউজ কৰোঁ অ'কে দিছ বেটাৰী ইজ এন ইলেক্ট্ৰকেমিকেল ডিভাইচ ফৰ কনভাৰ্টিং কেমিকেল এনাৰ্জি ইনটু ইলেক্ট্ৰিকেল এনাৰ্জি এণ্ড ভাইচ ভাৰ্চা মানে কি কৈছে এই বেটাৰীটো এটা ইলেক্ট্ৰকেমিকেল ডিভাইচ হয় ইলেক্ট্ৰকেমিকেল বুলি কৈছিলোঁ মই কেমিকেল আৰু ইলেক্ট্ৰিকেলৰ তাৰ কম্বিনেশ্যন হয় ইলেক্ট্ৰকেমিকেল ডিভাইচ ফৰ কনভাৰ্টিং কেমিকেল এনাৰ্জি ইনটু ইলেক্ট্ৰিকেল এনাৰ্জি মানে কি হৈছে কেমিকেল এনাৰ্জিটো আমি ইলেক্ট্ৰিকেল এনাৰ্জিলৈ কনভাৰ্ট কৰিব পাৰোঁ এইটো চোৱা এনাৰ্জি ইনটু কেমিকেল এনাৰ্জি ইনটু ইলেক্ট্ৰিকেল এনাৰ্জি এণ্ড ভাইচ ভাৰ্চা মানে আকৌ উল্টা যেনেকৈ কেমিকেলৰ পৰা ইলেক্ট্ৰিকেললৈ আহিব আকৌ ইলেক্ট্ৰিকেলৰ পৰা আকৌ কেমিকেললৈ যাব সেইটো কৈছে ভাইচ ভাৰ্চা ঠিক আছে সেইটো সেই প্ৰচেছটো হয় মানে এইটো লেড এচিড বেটাৰী দ্য বেটাৰী ইজ এ ইলেক্ট্ৰকেমিকেল ডিভাইচ ফৰ কনভাৰ্ট কৰিবলৈ যিটো আমি ইলেক্ট্ৰকেমিকেল ডিভাইচ ইউজ কৰোঁ সেইটোকে বেটাৰী বুলি কয় ঠিক আছে কেমিকেল এনাৰ্জি ইনটু ইলেক্ট্ৰিকেল এনাৰ্জি এণ্ড ইলেক্ট্ৰিকেল এনাৰ্জিটো কেমিকেল এনাৰ্জি ঠিক আছে ক'ব পাৰিব লাগিবতো দ্য মেইন পাৰ্পজ অফ দিছ বেটাৰী ইজ টু ষ্ট'ৰ দি ইলেক্ট্ৰিকেল এনাৰ্জি ইন দ্য ফৰ্ম অফ কেমিকেল এনাৰ্জি তাৰ মেইন পাৰ্পজটো কি দেখিছানে দ্য মেইন পাৰ্পজ অফ দিছ বেটাৰী এই বেটাৰীটোৰ মেইন পাৰ্পজ হৈছে ইজ টু ষ্ট'ৰ দি ইলেক্ট্ৰিকেল এনাৰ্জি ইন দ্য ফৰ্ম অফ কেমিকেল এনাৰ্জি ইলেক্ট্ৰিকেল এনাৰ্জি কিহৰ ফৰ্মত ই ষ্ট'ৰ কৰি ৰাখে সেইটো তেতিয়া ক'ব লাগিব আমি যে ইন দ্য ফৰ্ম অফ কেমিকেল এনাৰ্জি ঠিক আছে ইন দ্য ফৰ্ম অফ কেমিকেল এনাৰ্জি দেখিছা এইটো ইন দ্য ফৰ্ম অফ কেমিকেল এনাৰ্জি অ'কে ত' নেক্সট আমি ইট প্ৰভাইড ছাপ্লাই অফ কাৰেণ্ট ফৰ অপাৰেটিং ভেৰিয়াছ ইলেক্ট্ৰিকেল এক্সেছৰিজ when the engine is not running okay it provides supply of current for operating various electrical accessories গম পাইছা নে এই বেটাৰীটোৱে তোমাৰ কাৰেণ্ট ছাপ্লাই কৰে যদি যিবোৰ আমাৰ ইঞ্জিনত যেতিয়া ইঞ্জিন ৰানিঙত নাথাকিব তেতিয়া মানে গোটেই ইঞ্জিনত থকা ইলেক্ট্ৰিকেল এক্সেছৰিজবোৰ বেটাৰীৰ পৰাই অপাৰেট হ'ব কিন্তু যেতিয়া লগতে এটা কথা জানি লোৱা এইটো চোৱা when the engine is running it gets electric supply from the dynamo alternator যেতিয়া ইঞ্জিনটো ৰানিঙত থাকিব তেতিয়া কিন্তু তাৰ যিবোৰ আমাৰ হেডলাইট হওক ৱাইপাৰ হওক সেই মিউজিক ছিষ্টেম কিবা কিবি ইলেক্ট্ৰিকেল যিখিনি ইকুইপমেণ্ট থাকে আমাৰ গাড়ীত সেইবোৰ চব তোমাৰ অল্টাৰনেটৰ বা ডাইনেমোৰ পৰা ইউজ হয় অ'কে এখন আগতে গাড়ীবোৰত ডাইনেমো ইউজ হৈছিলে আজিকালি অল্টাৰনেটৰ ইউজ হয় ঠিক আছে ডাইনেমো অল্টাৰনেটৰ ডিফাৰেঞ্চটো মই তোমালোকক পাছত জনাই দিম ঠিক আছে কিন্তু আজিকালি অল্টাৰনেটৰ ইউজ হয় আগতে ডাইনেমো ইউজ হৈছিলে আৰু কিন্তু গাড়ীখন যেতিয়া ৰানিঙত নাথাকিব তেতিয়া কি হ'ব তেতিয়া আমাৰ কিন্তু সকলোবোৰ ইলেক্ট্ৰিকেল ইকুইপমেণ্ট আমাৰ বেটাৰীৰ পৰাহে কাৰেণ্ট পাব কিন্তু গাড়ীখন অল্টাৰনেটৰৰ পৰা পাবলৈ হ'লে গাড়ীখন ৰানিঙত থাকিব লাগিব ঠিক আছে অ'কে বুজি পাইছে ইমানখিনি নেক্সট এতিয়া আমি নেক্সট স্লাইডলৈ গৈছোঁ অ'কে পাৰ্টছ অফ লেড এচিড বেটাৰী চোৱা কি কি আছে পাৰ্টছ এইটো একদম তোমালোকৰ আমাৰ নিমি যিটো কিতাপৰ ডায়েগ্ৰাম আছে সেইটো তোমালোকক মই দেখাবলৈ চেষ্টা কৰিছোঁ ঠিক আছে আৰু লগতে তোমাৰ পাৰ্টছ বনাব লাগিব কণ্টেইনাৰটো মানে কি এইটো গোটেই বক্সটো মানে পাৰ্টছখিনি দেখাই লৈছোঁ তোমালোকক দেই কি কি আছে কণ্টেইনাৰ আছে তাৰপিছত কি আছে চেল কানেক্টৰ আছে এইটো চেল কানেক্টৰ কানেক্ট কৰিছে মানে চেলকেইটা দেখিছেনে কানেক্ট কৰিছে তাৰপিছত কি আছে পজিটিভ প্লেট আছে আমাৰ ঠিক আছে পজিটিভ প্লেট আছে দেখাইছে এইটো পাৰ্টছবোৰ তোমালোকক মই সুবিধা কৰি দিছোঁ পাৰ্টছবোৰ লগতে তোমালোকে এইখিনি বস্তুটো কনষ্ট্ৰাকশ্যনটো চাবা কাট ছেকশ্যনটো তোমালোকক দেখাই দিয়া হৈছে বেটাৰী নেগেটিভ প্লেট থাকিব পজিটিভ টাৰ্মিনেল থাকিব নেগেটিভ টাৰ্মিনেল থাকিব ছেপাৰেটৰটোৱে কি কৰিব মানে তোমাৰ বস্তুকে প্লেটকেইটা আমাক ছেপাৰেটকৈ ৰাখে যাতে সেইখিনি টাচ নহয় আৰু ফিলাৰ কেপ থাকিব ঠিক আছে তাৰপিছতে ফিলাৰ কেপটোৱে কি কৰিব তোমাৰ আমি যিটো ইলেক্ট্ৰলাইট আমি ফিল কৰিবৰ কাৰণে ফিলিং তাৰ নামতে আছে ফিলাৰ কেপ অ'কে নেগেটিভ প'ষ্ট ষ্ট্ৰেপ আছে এইটো তলত দেখিছা তাৰপিছত ইলেক্ট্ৰলাইট কি আছিলে এইটো মেইন এটা ইম্পৰ্টেণ্ট
বুলি কোৱাৰ লগে লগে বেটেৰীত ইউজ হয় ইলেক্ট্ৰলাইটটো কি ইউজ হয় আমাৰ সালফিউৰিক এচিড প্লাছ ডিষ্টিল ৱাটাৰ কম্বিনেশ্যন হোৱাট ইজ দ্য ইলেক্ট্ৰলাইট ইউজ ইন লেড এচিড বেটাৰী তেতিয়া ক'ব লাগিব তোমালোকে যে দ্য ইলেক্ট্ৰলাইট ইউজড ইন লেড এচিড বেটাৰী ইজ দ্য কম্বিনেশ্যন অফ সালফিউৰিক এচিড এণ্ড ডিষ্টিল ৱাটাৰ ঠিক আছে অ'কে এইখিনি তোমালোকে মই PDF টো তোমালোকে অলৰেডি শ্বেয়াৰ কৰি দিছোঁ তোমালোকে সকলো নোটছবোৰ চাই ল'ব পাৰিবা পাছত অ'কে নেক্সট স্লাইডলৈ গৈছোঁ এতিয়া মেইন বস্তুটো জানিম কনষ্ট্ৰাকশ্যন ঠিক আছে কনষ্ট্ৰাকশ্যন চোৱা কনষ্ট্ৰাকশ্যন মানে কি আমাৰ বেটেৰীৰ ভিতৰত থকা পাৰ্টছবোৰ যে চালোঁ আমি সেই পাৰ্টছবোৰ যে এতিয়া ৰিচেণ্টলি পাৰ্টছবোৰ চালোঁ এই পাৰ্টছবোৰ যে কেনেকৈ ইয়াত ফিট হৈছে কোনটোৰ ওপৰত কি ফিট হৈছে বা কেনেকৈ ক'ত লাগিছে সেইটোকে আমি বস্তু জানিবলৈ আমি কনষ্ট্ৰাকশ্যনটো জানিব লাগিব ঠিক আছে অ'কে দ্য অট'মোবাইল বেটাৰীজ প্লেটছ আৰ ৰেক্টেংগুলাৰ তাৰ বেটাৰীৰ যিবোৰ প্লেট থাকে সেইবোৰ ৰেক্টেংগুলাৰ হয় দে আৰ মেড অফ লেড অ'কে প্লেটবোৰ কিহৰ পৰা তৈয়াৰী দেখিছানে দে আৰ মেড অফ লেড অ'কে দ্য প্লেটবোৰ বেটাৰী লেড এচিড বেটাৰী প্লেটবোৰ কিহৰ পৰা তৈয়াৰী এইটো লেডৰ পৰা তৈয়াৰী আৰু এণ্টিমনি এলয় ইজ ইউজ টু প্ৰভাইড দেম ষ্ট্ৰেংথ আৰু সেই প্লেটবোৰ মানে ষ্ট্ৰেংথ মানে কি এতিয়া তোমালোকৰ যিটো মানে ষ্ট্ৰেংথটো অ'কে মজবুতি যিটো আনিবৰ কাৰণে আমি এতিয়া এণ্টিমনি এলয় ইউজ কৰা হয় লেডৰ লগত ঠিক আছে অ'কে আৰু এইকেইটা চাই লওঁ মেইন ইম্পৰ্টেণ্ট দ্য পজিটিভ প্লেট এইটো চাই যাবা দেই দ্য পজিটিভ প্লেট ইজ মেড আপ অফ লেড পেৰক্সাইড এইটো ফ্ৰিকুৱেণ্টলি আস্কিং কুৱেশ্যন ইন এক্সাম পজিটিভ প্লেটটো মানে কি হয় তৈয়াৰী লেড পেৰক্সাইড অ'কে যিটো আমি কেমিকেল ইকুৱেশ্যনত গ'লে PbO2 বুলি কওঁ আমি লেড পেৰক্সাইড আৰু তাৰ এপিয়াৰেঞ্চটো কি হয় ব্ৰাউন ইন কালাৰ বুজিছানে এইটো আহিব তোমাৰ পজিটিভ প্লেটৰ কালাৰ কি হয় ব্ৰাউন ৱেৰ ইজ দ্য নেগেটিভ প্লেট এইটো চাই লওঁ নেগেটিভ প্লেট ইজ মেড আপ অফ স্পঞ্জি লিড অ'কে নেগেটিভ প্লেটটো লেডাৰী তৈয়াৰী কিন্তু বাট তাৰ নেচাৰটো কি হ'ব স্পঞ্জি হয় এণ্ড ডাল গ্ৰে ইন কালাৰ তাৰ এপিয়াৰেঞ্চটো কি হ'ব নেগেটিভ প্লেটৰ ডাল গ্ৰে অ'কে ডাল গ্ৰে মানে তোমাৰ গ্ৰে কালাৰ এনেকুৱা হ'ব অকণমান ডাৰ্ক টাইপৰ গ্ৰে কালাৰ হ'ব তাত কিন্তু হুৱেৰ এজ পজিটিভ প্লেটটো আমাৰ কি হ'ব লেড পেৰক্সাইডে তৈয়াৰী আৰু তাৰ এপিয়াৰেঞ্চ ইজ ব্ৰাউন অ'কে তাৰপিছত আমাৰ চোৱা থাৰ্ড পেৰাটো চোৱা দ্য পজিটিভ এণ্ড নেগেটিভ প্লেটছ আৰ এৰেঞ্জড অল্টাৰনেটিভলি পজিটিভ আৰু নেগেটিভ প্লেটবোৰ অল্টাৰনেটকৈ থাকে এণ্ড ইন বিটুইন দ্য প্লেটছ ছেপাৰেটৰ্ছ আৰ ইউজড টু প্ৰিভেণ্ট দি কণ্টেক্ট অফ দ্য প্লেটছ অ'কে পজিটিভ আৰু নেগেটিভ প্লেটবোৰ দেখিছেনে কেনেকৈ থাকে এৰেঞ্জ কৰা থাকে বুলি কৈছে অল্টাৰনেটিভলি থাকে ইখনৰ পিছত ইখন থাকে প্ৰথম পজিটিভ দিলে আকৌ পজিটিভ আকৌ নেগেটিভ ঠিক আছে পজিটিভ এণ্ড নেগেটিভ প্লেট আৰু এটা কথা ইয়াতে কৈ দিওঁ তোমালোকৰ পজিটিভ প্লেট আমাৰ কিখন থাকিব পজিটিভ তোমাৰ ঠিক আছে তোমাৰ ইয়াত থাকিব 6টা চেল থাকিব ঠিক আছে 6টা চেলৰ তোমাৰ প্ৰতিটোৱে কণ্টেইন কৰিব 2.1 ভল্টকৈ 2.1 ভল্টকৈ থাকিলে কিমান হ'ব তোমালোকৰ 12.6 ভল্ট হয়গৈ তোমাৰ 6টা চেলৰ 12.6 ভল্ট 2.1 into 6 কৰিলে আমাৰ 12.6 ভল্ট হয়গৈ ঠিক আছে এটা বেটেৰী টোটেল ভল্টটো হৈছে 12.6 কিন্তু এক্সামত কেতিয়াবা 12 ভল্ট বুলিও বহুত কিতাপত 12 ভল্ট বুলিও পাবা কাৰণ এটা চেলে 2 ভল্টকৈ কণ্টেইন কৰে বুলি কয় কিন্তু মেইনলি এইটো 2.1কৈ হয় 2.1 ভল্ট যদি য'ত কিছুমান কুৱেশ্যনত তোমাৰ অকল 12 ভল্ট বুলি অপশ্যনত দিব তেতিয়া 12 ভল্টে লগাব কিন্তু জানি থোৱা ভাল যিহেতু এটা চেলে 2.1 ভল্টকৈ কণ্টেইন কৰে আৰু হুৱেৰ এজ তাৰ অভাৰঅল ভল্টেজ বিকামছ 12.6 ভল্ট এটা বেটেৰী ঠিক আছে চ' লাষ্ট পেৰাগ্ৰাফটো চোৱা ছেপাৰেটৰ্ছ আৰ মেড অফ স্পেচিয়েলি ট্ৰিটেড উড যিটো আমাৰ ছেপাৰেটৰ ইউজ হয় বুলি কৈছিলোঁ মই তোমালোকক ঠিক আছে ছেপাৰেটৰটো ইউজ হৈছে দেখিছেনে এইটো ছেপাৰেটৰ প্লেটবোৰ যাতে আমি এইটো প্লেটৰ টাচ হ'ব নোৱাৰাকৈ মানে আমি কি হয় ছেপাৰেটৰ দিওঁ এই হোৱাইট পৰ্চনটো ছেপাৰেটৰটো দিলে তেতিয়া কি হয় তেতিয়া প্লেট টাচ হ'ব না টাচ নহ'লে তেতিয়া আমাৰ শ্বৰ্ট চাৰ্কিট নহয় অ'কে প্লেটকেইটা বেয়া নহয় ছেপাৰেটৰ্ছ আৰ মেড অফ স্পেচিয়েলি ট্ৰিটেড উড হাৰ্ড ৰাবাৰ ৰেজিন ইণ্টিগ্ৰেটেড ফাইবাৰ অৰ ইন কম্বিনেশ্যন উইথ ৰাবাৰ অৰ মেটছ অফ গ্লাছ ফাইবাৰ বুজিছেনে কাঠৰ দিয়া হয় নহ'লে হাৰ্ড ৰাবাৰ দিয়া হয় ৰেজিন ইণ্টিগ্ৰেটেড ফাইবাৰ এনেকুৱা থাকে অৰ ইন কম্বিনেশ্যন উইথ ৰাবাৰ অৰ মেটছ অফ গ্লাছ ডাঠ গ্লাছৰ নহ'লে ৰাবাৰ এনেকুৱা কম্বিনেশ্যন দিয়া এইটো কি হয় আমি এইটো চব ইনচুলেটৰ দিয়া হয় মানে ছেপাৰেটৰটো কণ্ডাক্টৰ দিলেতো একো কামেই নহ'ব এইটোও কণ্ডাক্টৰ সি মেটেল হয় ইউ মেটেল তাত যদি আমি যদি আকৌ মেটেলে দি দিওঁ কণ্ডাক্টৰ দি দিওঁ তেতিয়া একো বস্তুটো একো হেৰি নহ'ব ছেপাৰেটৰ তাৰ একো অস্তিত্ব নাথাকিব ঠিক সেইকাৰণে আমি ইনচুলেটৰ দিওঁ যাতে তেতিয়া বস্তুটো ছেপাৰেট হয় এইফালৰ পৰা এইফালে টাচ হ'ব নোৱাৰে ঠিক আছে অ'কে আমি নেক্সটটো চাওঁ আৰু অলপ আছে কনষ্ট্ৰাকশ্যনৰ অ'কে দ্য কণ্টেইনাৰ ইন হুইচ দ্য প্লেটছ আৰ প্লেচড ইজ মেড অফ হাৰ্ড ৰাবাৰ কণ্টেইনাৰ মানে কি বুজি পাইছানে এই যিটো বাকচটো যে বক্সটো যিটো ভিতৰত আমাৰ গোটেই পাৰ্টছখিনি এছেম্বল কৰা হয় ঠিক আছে সেই বক্সটো মানে কি হয় কণ্টেইনাৰটো কি বুলি কৈছে প্লেটছ আৰ প্লেচড ইজ মেড অফ হাৰ্ড ৰাবাৰ ঠিক আছে এইটো হাৰ্ড ৰাবাৰৰ হয় যিটো হাৰ্ড আমাৰ ৰাবাৰটো ৰাবাৰৰে কিন্তু বহুত হাৰ্ড ৰাবাৰ ঠিক কেতিয়াবা বেটেৰী তোমালোকে চুই চালে গম পাবা অ'কে
হুইচ ইজ নট এফেক্টেড বাই দি ইলেক্ট্ৰলাইট, যিটো মানে আমাৰ ইলেক্ট্ৰলাইটৰ পৰা এফেক্ট নহয়, কাৰণ ইলেক্ট্ৰলাইটটো আমাৰ ছালফ্ৰিক এচিড থাকে, যিটো ছালফ্ৰিক এচিড আমি কিং অফ এচিড বুলি কওঁ ইন কেমিকেল লাইফ, অ'কে, ইন কেমেষ্ট্ৰিটো কিং অফ এচিড বুলি কোৱা হয়। আৰু কি হয়, ছালফ্ৰিক এচিড থাকে, বহুত হাৰ্ড এচিড হয়, কিন্তু ইয়াত ডাইলুট ছালফ্ৰিক এচিড ইউজ হয়, ঠিক আছে। সেই ইলেক্ট্ৰলাইটে যাতে এইটো এফেক্ট কৰিব নোৱাৰে, সেইকাৰণে হাৰ্ড ৰাবাৰ দিয়া হয়, নহ'লে ইলেক্ট্ৰলাইটে গোটেই বেটেৰীটো মানে বস্তু মানে তোমাৰ কি হয়, কণ্টেইনাৰটো এইটো বেয়া কৰি পেলাব, ডেমেজ কৰি দিব, ঠিক আছে। আৰু নেক্সট পেৰাটো চোৱা, এ সলিউশ্যন অফ ছালফ্ৰিক এচিড এণ্ড ডিষ্টিল ৱাটাৰ ইজ এডেড আনটিল দি লেভেল অফ দ্য লিকুইড ইন দ্য কণ্টেইনাৰ ইজ এবাউট 1/4 ইঞ্চ to 3/8 inch above the top plates, okay। যে ছালফ্ৰিক এচিড আৰু ডিষ্টিল ৱাটাৰ, যিটো আমি ইলেক্ট্ৰলাইটটোৰ কথা কৈছে, ছালফ্ৰিক এচিড আৰু ডিষ্টিল ৱাটাৰ, এই যিটো এড কৰোঁ আমি, দ্য লেভেল অফ দ্য লিকুইড ইন দ্য কণ্টেইনাৰ, সেই কণ্টেইনাৰ কিমানখিনি দিব লাগিব মানে আমি সেইটো জানিব লাগিব। ইলেক্ট্ৰলাইটটো আমি কিমান প'ৰ কৰিম তাত, মানে কিমান দিম তাত, তেতিয়া আমি যিটো জানিব লাগিব যে 1/4 ইঞ্চৰ পৰা 3/8 ইঞ্চ এবভ দি টপ অফ দি প্লেট, সেই প্লেটকেইটা যে থাকিব আমাৰ পজিটিভ প্লেট নেগেটিভ প্লেট, সেই প্লেটতকৈ তোমাৰ 1/8 ইঞ্চ নহ'লে 1/8 ইঞ্চৰ পৰা 1/4 ইঞ্চৰ পৰা 3/8 ইঞ্চলৈকে থাকিব লাগে, ঠিক আছে। তাৰ মানে প্লেটৰ ওপৰত থাকিব লাগিব, সেইটো আচল মানে তাৰ হেৰিটো মানে কোৱান্টিটিটো কিমানটো থাকিব লাগে, ঠিক আছে। এ ফিলাৰ কেপ উইথ এয়াৰ ভেণ্টছ ইজ প্ৰভাইডেড টু এলাউ গেছেছ টু এস্কেপ আউট, যিটো আমাৰ ফিলাৰ কেপ বুলি কৈছিলোঁ, অ'কে, মই দেখাই দিছোঁ। ফিলাৰ কেপ আমাৰ ইয়াত থাকে, দিছে এইটো ফিলাৰ কেপ দেখাইছে, ইয়াত দেখে ফিলাৰ কেপ। ফিলাৰ কেপে কি কয়, আমি ইলেক্ট্ৰলাইটটো যেতিয়া ভৰাম, ফিলাৰ কেপে এইটো খুলি পিনে ইয়াৰ এইফালেদি আমি ইলেক্ট্ৰলাইটটো ভৰাম, ঠিক আছে। আৰু তাত এটা ভেণ্ট প্লাগ দিয়া থাকে, এটা হোল কৰা থাকে, তোমালোকক এতিয়া মই দেখাব পৰা নাই, কিন্তু ৱৰ্কশ্বপত দেখাই দিলোঁহেঁতেন তোমালোকক। এটা ভেণ্ট প্লাগ থাকে, ভেণ্ট মানে কি ভেণ্টিলেশ্যন, শব্দটোতে আছে ভেণ্ট, ঠিক আছে। তাত ভেণ্ট প্লাগ থাকে, তাতে আমাৰ এই গেছটো ওলাবৰ কাৰণে কি কৈছে, এলাও গেছেছ টু এস্কেপ আউট, যিহেতু কেমিকেল ৰিয়েকশ্যন হ'ব ভিতৰত, কেমিকেল ৰিয়েকশ্যন হোৱাৰ লগে লগে তাত গেছ ফৰ্ম হ'ব, সেই গেছটো ওলাই যাব লাগিব বাহিৰলৈ, সেইকাৰণে তাত এটা ভেণ্ট প্লাগ দিয়া থাকে ফিলাৰ কেপটোত, এটা হোল কৰা থাকে যাতে গেছটো বাহিৰলৈ ওলাব পাৰে, ঠিক আছে, অ'কে। চ' নেক্সট ক্লাছ আমি কি পঢ়িম, নেক্সট ক্লাছত পঢ়িম আমি কেমিকেল ৰিয়েকশ্যনছটো চাম, চাৰ্জিং আৰু ডিচাৰ্জিং অফ বেটেৰী, ঠিক আছে। নেক্সট ক্লাছত আমি চাৰ্জিং আৰু ডিচাৰ্জিং অফ বেটেৰী চাম, তাৰপিছতে আমি চাম মেইনটেনেঞ্চ অফ বেটেৰী, মেইনটেনেঞ্চ কেনেকৈ কৰিব লাগে, কাৰণ এই মেইনটেনেঞ্চ যদি এটা দামী বস্তু হয়, মেইনটেনেঞ্চ যদি নকৰোঁ আমি তেতিয়াতো সোনকালে বেয়া হৈ যাব, তোমালোকে যিটো কাৰণে মানে বহুত আকৌ খৰচ পৰিব পাৰে, ঠিক আছে। আৰু বেটেৰীটো নহ'লেতো তোমালোকে জানাই এখন গাড়ীটো ইঞ্জিন ষ্টাৰ্ট নহ'ব আমাৰ, ঠিক আছে। চ' থ্ৰুতে আমি জানি লওঁ যে কি কি আমি আজি শিকিলোঁ। আমি আজি শিকিলোঁ তোমাৰ কি হয়, হোৱাট ইজ বেটেৰী শিকিলোঁ, হোৱাট ইজ চেল শিকিলোঁ, ড্ৰাই চেল, ৱেট চেল, ঠিক আছে। আৰু প্ৰাইমেৰী আৰু ছেকেণ্ডেৰী, যিবোৰ ছেকেণ্ডেৰী আমি ৰিচাৰ্জ কৰিব পাৰোঁ, প্ৰাইমেৰীবোৰ আমি ৰিচাৰ্জ কৰিব নোৱাৰোঁ, চাৰ্জ কৰিব নোৱাৰোঁ, ঠিক আছে। আৰু লেড এচিড বেটেৰী শিকিলোঁ, অ'কে, যিটো আমাৰ গাড়ীত ইউজ হয়, লেড এচিড বেটেৰীটো ছেকেণ্ডেৰী চেলত পৰে, ঠিক আছে, যিটো আমি ৰিচাৰ্জ কৰিব পাৰোঁ, অ'কে। আৰু তাৰ পাৰ্টছবোৰ চালোঁ আৰু কনষ্ট্ৰাকশ্যন চালোঁ, ঠিক আছে, অ'কে। চ' নেক্সট ক্লাছ তোমালোকৰ হ'ব চাৰ্জিং আৰু ডিচাৰ্জিং আৰু মেইনটেনেঞ্চ অফ বেটেৰী। থেংক ইউ ছ' মাছ।